হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। গাইজ আজি মই পটলৰ ৰেচিপি এটা আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিছোঁ আৰু তাৰ লগত সৰিয়হ থাকিব। আহকচোন মই কেনেকৈ বনাইছোঁ চাওঁ, ভিডিঅ'টোত জড়িত হৈ থাকিব গাইজ। প্ৰথমতে তেল গৰম কৰি লৈছোঁ। ইয়াতে মই অকণমান হালধি অকণমান নিমখ দিছোঁ। বৰ বেছিকৈ তেল নাই দিয়া, একেবাৰে কম পৰিমাণতে দিছোঁ। আৰু এতিয়া মই দিছোঁ ইয়াত পটলখিনি। গাইজ পটলখিনি মোৰ অকণমান ডাঙৰ ডাঙৰ হ'ল, আপোনালোকে পাৰিলে অলপ সৰু কৰি ল'ব। বৰ বেছিও সৰু নকৰিব, কাৰণ পটলখিনি ফ্ৰাই কৰিলে যে একেবাৰে শুকাই থাকে, তো সেইটো কাৰণে মই অকণমান ডাঙৰ কৰিলোঁ, কিন্তু মোৰ অলপ বেছিয়ে ডাঙৰ হ'ল। তথাপিও একদম দেখিছেনে, কম তেলতে মই ফ্ৰাই কৰি ল'লোঁ পটলখিনি। আৰু এফালে মই মছলাখিনিও বনাই ল'ব লৈছোঁ। মছলাখিনিত দিছোঁ মই গোটা জালুক কেইটামান, তাৰপিছত দিছোঁ জিৰা, গোটা জিৰা আৰু গোটা ধনিয়া কেইটামান দিছোঁ। কেইটামান মানে এচামুচ দিছোঁ, বহুত বেছিও নাই দিয়া। এফালে শুকান জলকীয়া 3টা লৈছোঁ আৰু পিঁয়াজ, আদা আৰু নহৰু আৰু সৰিয়হ তিয়াই লৈছিলোঁ। সৰিয়হ দিম। এয়া বিলাহী 2টা দিছোঁ ডাঙৰ চাই। আৰু এইফালে সৰিয়হখিনি তিয়াই লৈছোঁ, 2 ঘণ্টামান তিয়াই লৈছিলোঁ, 2 চামুচ। এইখিনি অকণমান পানী দি মই এতিয়া খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম গাইজ। আৰু এফালে কেৰাহীখনত তেল দিলোঁ, তাতে গোটা জীৰা কেইটামান দিলোঁ, 2খনমান তেজপাতো দিলোঁ। আৰু এতিয়া মই মছলাখিনি যোনটো বনাই লৈছিলোঁ সেয়া মই ঢালি দিছোঁ গাইজ। আৰু কেৰাহীখন আপোনালোকে মন কৰিছেনে গাইজ, এখন নতুন হয়। নতুন মানে কি ক'ম, মোৰ বাৰ্থডেত মানুহজনে মোক গিফ্ট দিছে, আৰু গিফ্ট দিবলৈ বস্তুৱে নাপালে তেওঁ। চাওকচোন গাইজ, কেৰাহীখন দিছে। আমাৰ আৰু মাইকী মানুহৰ জীৱন যে পাকঘৰত থাকিব লাগিব, সেইটো কাৰণে পাকঘৰে বস্তু গিফ্ট দিছে, নহয় জানো? বাৰু যি কি নহওক, কিবা এটাতো গিফ্ট দিলে ন। তাৰপিছত আৰু এয়া হালধি অকণমান দিলোঁ, নিমখ দিলোঁ। আৰু এতিয়া মই অকণমান গৰম মছলা দিছোঁ। মছলাটো মই বহুত বেছি ইউজ কৰাই নাই গাইজ, একেবাৰে কম তেলত আৰু কম মছলাতে খাব বিচাৰিছোঁ। বাৰু একো নাই। এইফালে মছলাখিনি দি এতিয়া মই অকণমান ঢাকনখন লগাই দিম 10 মিনিটমান। খুব ধুনীয়াকৈ মছলাখিনি সিজিলে গাইজ, যিমান মছলাখিনি সিজিব সিমানেই খানা মানে টেষ্টি হ'ব চব্জি। আৰু এতিয়া মই অলপ গৰম পানী দি দিছোঁ। আপোনালোকেও পাৰিলে গৰম পানীয়ে দিব, ঠাণ্ডা পানী নিদিব। ঠাণ্ডা পানীত মছলাটো অকণমান ভাল নহয়, গৰম পানীত বেছি ভাল লাগে। খুব ধুনীয়াকৈ উতল আহিলে আৰু এতিয়া মই ফ্ৰাই কৰি ৰখা পটলখিনি দি দিছোঁ। পিছফালে সৰু ল'ৰা ছোৱালীকেইটা ইমান হাল্লা কৰি আছে। আজি যিহেতু দেওবাৰ আছিলে গাইজ, তেওঁ ল'ৰা ছোৱালীখিনি স্কুল যোৱাই নাছিলে, খেলি আছে বাহিৰতে। ময়ো সিহঁতক চাই আছোঁ। সৰু এটা বাচ্ছা মানে ওপৰত উঠিব লৈছে, পৰিব বিচাৰিছে। মই সেইটো কাৰণে বাৰ চাই আছোঁ, পৰি যাব নেকি। খিৰিকীৰ পৰাহে চাই আছোঁ, মই বচাবগৈ বাৰু নোৱাৰোঁ, ভিতৰত আছোঁ। সিহঁতি বাহিৰত খেলি আছে। আৰু এইফালে মোক খুব ধুনীয়াকৈ সৰিয়হৰ লগত পটলৰ ৰেচিপি ৰেডি হৈ গ'ল গাইজ। চাওকচোন, ধনিয়া পাত নাছিলে, ধনিয়া পাত পাৰিলে আপোনালোকে দি দিব অকণমান। এইফালে ৰেডি হৈ গ'ল। আৰু অকণমান আপোনালোকক পৰিৱেশন কৰি দেখাইছোঁ। এয়া মোৰ আজি দুপৰীয়া সাজটো। একেবাৰে চিম্পল আছিলে। সৰিয়হৰ ৰেচিপিটো একেবাৰে চিম্পল হয়, কিন্তু বনাই এবাৰ খাই চাব গাইজ, কি টেষ্টি লাগে নহয়। ভাতকেৰেলা ভাজি অকণমান ল'লোঁ, লগত অকণমান তিতা কেৰেলা পিটিকা, মানে পিটিকাটো আগত আহি গৈছিলে। তিয়ঁহ অকণমান, নেমু অকণমান, আৰু এয়া লগত অকণমান বগৰী আচাৰ। গাইজ মোৰ দুপৰীয়া খানা ৰেডি। গাইজ মোৰ দুপৰীয়া খানা ৰেডি হৈ গ'ল। আশা কৰোঁ পটলৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে, আৰু আপোনালোকে নিশ্চয় বনাই খাই চাব গাইজ, বহুত টেষ্টি লাগে। আৰু মই খাওঁগৈ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, ধন্যবাদ।